আমি ফাইনেলি টিকটত আহি পালোঁ এয়া হৈছে বাবলি এইটো হৈছে বাবলিহঁতৰ ঘৰ ধনী আছে আমাৰ পাকা ঘৰ থকা ঘৰ গোটেইখিনি লাজুকেইটা হাসি আছে হ্যালো গাইস আমার বাড়িটা কেমন লাগছে কমেন্ট করে জানাবেন সবাই কমেন্ট করবিচোন বাবলিহঁতৰ ঘৰটো মানে কেনেকুৱা অলপ ভালে আছে আমাতকৈ ভাল নহয় আমি দুখীয়া মানুহ নহয় এনে অৱস্থা কাই লৈছে গৰমত মই চুলটো আৰু খাৰাপ হৈ গৈছে ৰে এইবিলাক গলবিলাক ফুজাই আছে মানে কিবা বিচা বকা লাগিলে আহিলো এইবিলাক ফুজাই আছে বাউলি ঘৰত আহিছোঁ এয়া ভাত খাই আছোঁ দুইটাই সকলৰ ঘৰতেই খালি আম গছ আৰু ইমান আম ধৰিছে এয়া মানে গছত বহুত এটা এই দাদা তাই গছত ফুল ধৰিছে ইমান ভাল দেখা পায় ফুলবিলাক খাপছে টিকৰিগিলা মানে কি কবি বহুত টাউন হয় বম ডাঙৰ ডাঙৰ বিল্ডিং আছে সৰু সৰু ৰাস্তাগিলাও মানে পকা হয় ইপিনেও আছে পকা ৰাস্তা আৰু এইটো গাঁৱত যোৱা ৰাস্তা এইটোও পকা কোনে ক'ব গাঁও বুলি গোটেইখিনি টাউন সামন কেমেৰা কৰিছে আমাৰ ইফালে বেৰা বাঢ়িছে গাইজ কোনমণি আজি আমাৰ ঘৰত আহিছে ফুৰিবলৈ আৰু সেইটো মোৰ বইন সংগীতা হাই গাইজ কৈ দে পুৰা লাজুকি হৈ আছে আৰু সেইটো আমাৰ কণমণি বাইদেউ যাই আছে আমাৰ ঘৰত কণমণি হাই গাইজ আজি আমাৰ ইফালে পদ্মণি বেৰাবা আহিছে তাৰ কাৰণে আমিও অলপমান ক'বই নোৱাৰে মই কেনেকৈ কৰি বুজো মানে মানে বনোৱা নাই তাৰ কাৰণে সেইটো আহি পালোঁ আৰু বাই ঘৰত আহি পালোঁ আৰু এইটো বায়ুৰ মা বাবলি ঘৰৰ ফুল গছ এয়া বাৰমহীয়া এইটো বা কি নাম আছিল চিনি নাপাওঁ ইমানখিনি আৰু এয়া গোলাপ ফুল ৰঙা জলকীয়া ধৰিছে ইপিনে আছে আৰু এয়া ইমান ধুনীয়াকৈ ফুলি আছে ফুল গছবিলাক এয়া গোলাপ ফুল ফুল এইটো নীলাজী ফুল কয় যে চিনি পাইছে হয়তো আপোনালোকে এইটো ভিকানচন এল'ভেৰা এইটো কিবা নাছিলে নাজানো এইটো হৈছে নবাজি এইটো হৈছে কিবা আমি ঘৰত কওঁ বেং ফুল বুলি এয়া হৈছে বেঙেনা গছ জলকীয়া গছ এয়া কি ফুল নাজানো এইটো আকৌ কিবা যে কপৌ ফুল দৰে যে এটা আছে মানে এইটো এয়া ফুল এয়া এইটো গছ বেগুন মানে ধৰিছে এয়া সৰু কিনে ভিডিঅ' বনাইছোঁ এয়া ভাতকেৰেলা ধৰিছে ভাতকেৰেলা গছত এয়া আৰু পিনেও আছে ধৰি কিনে আৰু এয়া আম গছ তাৰপিছত এয়া এইটো কি ফুল আছিলে ইমান মানে বাচনাটো মানে চেণ্টটো ইমানেই ধুনীয়া মানে আপোনালোকক ক'বচোন মই নামটো ইমানখিনি নাজানো এইটো ইমান ধুনীয়া লাগে ফুলটো আহিছোঁ আৰু এয়া বান্ধৱী দুটাক লগ পাইছোঁ পুৰা ঘূৰি আছোঁ আৰু কিবা কওঁ আমার চ্যানেলটা লাইক কমেন্ট শেয়ার করবেন সাবস্ক্রাইব করে দিবি সব ভিডিওটা বেশি দীঘলে নকৰোঁ সামৰণি মাৰো ইয়াতে বাই বাই নতুন এটা ব্লগত লগ পাই আছোঁ